নমস্কাৰ। আজি আমি কুইক ৰিভিজনৰ ফাৰ্ষ্ট ভিডিঅ'টো আমি আনিছোঁ। আমি তাত আজি মেইন টপিকটো হৈছে ফাণ্ডামেণ্টেল ডিউটিজ, আৰু ইয়াৰ ওপৰত কুৱেশ্যন আমাৰ বহুত কুৱেশ্যন আহে। অ'কে, UPSC হওক, APSC হওক, ADA হওক, তোমালোকে যিয়ে এক্সাম নিদিয়া লাগে ইয়াৰ পৰা তোমাৰ দুটা কুৱেশ্যন দেখিবাই য'তে নহ'লো। অ'কে, তাৰ ভিতৰত আমি আজি গোটেই ফাণ্ডামেণ্টেল ডিউটিজখিনি ধুনীয়াছে পঢ়িম, আৰু ক'ৰ পৰা কি কুৱেশ্যন আহিব মই ধুনীয়াছে কৈ দিম, আৰু তাৰ ভিতৰতে আহিব, ইয়াতকৈ বাহিৰত নাহে। অ'কে, The fundamental duties, আমাৰ মেইন যোনখন তোমালোকৰ কনষ্টিটিউশ্যন আছিলে, অ'কে, সংবিধানখনত তাত ফাণ্ডামেণ্টেল ডিউটিজ নাছিলে। তাৰ পিছত যেতিয়া ভাবিলে যে পিছলৈ যে ফাণ্ডামেণ্টেল ডিউটিছো দৰকাৰ হ'ব, তো তেতিয়া তোমাৰ স্বৰ্ণ সিঙৰ নেতৃত্বত এখন সমিতি গঠন কৰিলে, আৰু তাৰ পৰাই তোমাৰ পৰামৰ্শ মতে, সেই সমিতিৰ পৰামৰ্শ মতে ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্য যোনটো ফাণ্ডামেণ্টেল ডিউটিজ বুলি কোৱা হয় সমূহ তোমাৰ লিপিবদ্ধ কৰা হৈছিলে। অ'কে, এতিয়া কুৱেশ্যন সুধিব যে ফাণ্ডামেণ্টেল ডিউটি কোনটো সংশোধনীৰ দ্বাৰা এড কৰা হৈছিলে। যদি তোমালোক কোৱা হয়, চোৱা এইটো 42 যোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হৈছিলে, সংশোধনী 1976ত 42 যোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হৈছিলে, তাৰ দ্বাৰা তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিজ এড কৰা হৈছিলে। অ'কে, তেতিয়া কিমানটা এড কৰা হৈছিলে? প্ৰথমতে 0 আছে, চোৱা ইয়াত লিখা আছে নাম্বাৰ বিফৰ তোমালোকৰ 42 এমেণ্ডমেণ্ট। মুঠতে 42 এমেণ্ডমেণ্ট নোহোৱাৰ আগত ফাণ্ডামেণ্টেল ডিউটিজ আছিলে 0, তাৰপিছত 10টা হ'ল। অ'কে, তাৰপিছত 42 এমেণ্ডমেণ্টৰ পিছত 10টা ফাণ্ডামেণ্টেল ডিউটিজ এড কৰি দিলে, আৰু 11টো কিমান নম্বৰ আৰু এটা 11th এটা আছিলে, যোনটো 11 নম্বৰ যোনটো তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিজ, সেইটো এড কৰিছে কিমান নম্বৰ এমেণ্ডমেণ্টৰ দ্বাৰা, সংশোধনীৰ দ্বাৰা 86 এমেণ্ডমেণ্টৰ দ্বাৰা। অ'কে, যোনটো 11th ডিউটি বুলি কোৱা হয়, এইটো ডিউটি অফ পেৰেণ্টছ guardians to provide education. Okay, education for children 6 to 14 years aided by তোমালোকৰ মানে প্ৰতিটো ষ্টুডেণ্ট 6 বছৰৰ পৰা 14 বছৰ একদম কম্পালচৰি হ'ব লাগিব এডুকেশ্যনটো। অ'কে, তো সেইটো এড কৰিছিলে তোমালোকৰ 2002 চনত 86th এমেণ্ডমেণ্টৰ দ্বাৰা। অ'কে, এতিয়া প্ৰথমতে যদি সোধে 1 নম্বৰ কথা, প্ৰথমতে কনষ্টিটিউশ্যনখনত তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিজ কেইটা আছিলে? আফটাৰ 42nd এমেণ্ডমেণ্ট, এমেণ্ডমেণ্টৰ পিছত তোমালোকে ক'বা 10টা, আৰু 2002 চনত যেতিয়া 86th এমেণ্ডমেণ্ট হ'ল, তেতিয়া কিমানটা হৈ গ'ল ফাণ্ডামেণ্টেল ডিউটিজ? 11টা। মনত থাকিব। অ'কে, আৰু একেবাৰে প্ৰথমতে যেতিয়া তোমালোকৰ 42 এমেণ্ডমেণ্ট হোৱা নাছিলে, অ'কে, 42 নম্বৰ সংশোধনী অহা নাছিলে, তেতিয়ালৈকে তো 0 আছিলে। অ'কে, কুৱেশ্যন সেইটো বনিলে, কেইবাটাও কুৱেশ্যন আহি গ'ল। অ'কে, আৰু 11 নম্বৰ সংশোধনীটো কেতিয়া এড কৰা হৈছিলে? 86th। অ'কে, কিমান চনত? 2002 চনত। বুজো সেইখিনিয়ে, ইয়াৰ পৰা কুৱেশ্যন আহিব। অ'কে, সেইকেইটাকে গুচি আহিব, মই এতিয়ালৈকে যেতিয়া ক'লো সেইটোকে আহিব। অ'কে, তাৰপিছত যদি সোধে কেতিয়াবা বোলে ফাণ্ডামেণ্টেল ডিউটিজখিনি কাৰ পৰা লোৱা হৈছিলে? ৰাছিয়া, USSR কনষ্টিটিউশ্যনৰ পৰা ইনস্পায়াৰ্ড হৈ লোৱা হৈছিলে। অ'কে, মনত থাকিব। আৰু এইখিনি নট এনফৰ্চেবল বাই কোৰ্ট। বুজি পাইছানে? নট এনফৰ্চেবল বাই কোৰ্ট মানে কি তোমালোকে জানানে? এই যোনবোৰ নিৰ্দেশাত্মক নীতিসমূহ, যোনবোৰ তোমালোকৰ নিৰ্দেশাত্মক নীতি ওলাইছে, যোনটো ফাণ্ডামেণ্টেল ডিউটিজ, মৌলিক অধিকাৰসমূহ, অ'কে, এই অধিকাৰসমূহ আদালতৰ বিচাৰযোগ্য নহয়, নট এনফৰ্চেবল বাই পাৰ্লিয়ামেণ্ট। অ'কে, কিমান নম্বৰ আছে এই যোনখিনি ফাণ্ডামেণ্টেল ডিউটিজ? ক'ব পাৰা তোমালোকে পাৰ্ট 4 আছে। অ'কে, কিমান নম্বৰ সংশোধনীৰ দ্বাৰা? মই ক'লে 42 নং এমেণ্ডমেণ্টৰ দ্বাৰা। অ'কে, চব ইয়াত ধুনীয়াছে লিখা আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিব পাৰা। অ'কে, তাৰপিছতে এতিয়া তোমালোকে ক'বা কোনটো আৰ্টিকলৰ আণ্ডাৰত আছে? আৰ্টিকল 51A আণ্ডাৰত আছে। চোৱা ঢেৰ কুৱেশ্যন আহিলে। অ'কে, ইয়াৰ আগত তোমালোকে যদি অলপ আমি আগলৈ যাওঁ, তোমালোকে ভাবিব পাৰা, আচ্ছা পাৰ্ট 3 কি আছিলে? তোমালোকে জানা পাৰ্ট 3 আছিলে ফাণ্ডামেণ্টেল ৰাইটছ, পাৰ্ট 4 কি আছিলে? নীতি নিৰ্দেশনামূলক নীতি, যোনটো তোমালোকৰ DPSP থাকিব, আৰু পাৰ্ট 4A কি আছে তোমালোকৰ? পাৰ্ট 4A আছে ফাণ্ডামেণ্টেল ডিউটিজ। য়েছ, আৰু ফাণ্ডামেণ্টেল ডিউটিজখিনি কোনটো আৰ্টিকলৰ ভিতৰত আছে বুলি ক'লে কি বুলি ক'বা? 51A। অ'কে, হৈ গ'ল, গোটেইখিনি কথা হৈ গ'ল। এতিয়া আমি গোটেইকেইটা চাম। অ'কে, ডিউটিজ কেইটানো কি আছিলে? অ'কে, তোমালোকে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ কেইটা আছে? ফাণ্ডামেণ্টেল ডিউটিজ 11টা আছে, আৰু গোটেইকেইটা ধুনীয়াছে পঢ়িম। অ'কে, ষ্টাৰ্ট কৰোঁ। ৰেচপেক্ট কনষ্টিটিউশ্যন এণ্ড ধুনীয়াছে শ্বৰ্ট ফৰ্মত মই লিখি থোৱা আছে। অ'কে, তোমালোকে অকণমান বহলকে পাবা, দীঘলকে পাবা। অ'কে, মেইন যোনখন কনষ্টিটিউশ্যন তোমালোকে চাবা। অ'কে, ৰেচপেক্ট
কনষ্টিটিউশ্যন ইনষ্টিটিউশ্যন মানে obey constitution, respect national flag and national anthem. সংবিধান মানি চলা, জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি তোমালোকৰ শ্ৰদ্ধা প্ৰদান কৰা, সেইটো আমাৰ ফাৰ্ষ্ট ফাণ্ডামেণ্টেল কি হয় ডিউটিজ। নেক্সটটো ফিলো আইডিয়েল অফ দি ফ্ৰীডম ষ্ট্ৰাগলছ, আফল ভেলুজ অফ নেশ্যনেল মুভমেণ্ট মানে স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা, অ'কে, মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা, অ'কে, সেইটো আছিলে। নেক্সট protect sovereignty and unity and integrity. আমি protect কৰিব লাগিব sovereignty, তোমালোকৰ unity আৰু integrity. Okay. Most important for defense and police exams. এইটো বহুত important হয় কাৰণ এইটো পৰীক্ষাত বহুত বাৰ আহি থাকে, সেইটো কাৰণে মই লিখি দিয়া আছে যাতে এইটো কুৱেশ্যন তোমাল এইটো হওক কেতিয়াও নেৰা যাতে। অ'কে, বহুত ইম্পৰ্টেণ্ট হয়, এইটো আহিয়ে থাকে। অ'কে, আমি 3 নম্বৰটো কি কৈছে তোমালোকে জানা? ভাৰতৰ সাৰ্বভৌম তোমালোকে জানা। সাৰ্ভেইউনিটি মানে কি? সাৰ্বভৌম, ঐক্য, ইউনিটি আৰু ইন্টিগ্ৰিটি। ওকে, বুজিলা? ঐক্য আৰু সংহতি বজাই ৰখা। নেক্সট তোমালোকে এইটো জানা, ডিফেণ্ড দি কাণ্ট্ৰি এণ্ড পাৰফৰ্ম দি নেশ্যনেল ইমাৰ্জেঞ্চি ছাৰ্ভিচ। ওকে, ডিউৰিং ইমাৰ্জেঞ্চি কথা হৈছে। তো এইটো কি হৈছে যে দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আবাহন হয় বা নেশ্যনেল ডিউটি হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। ওকে, দেন তোমালোকে প্ৰমোট হাৰ্মনি এণ্ড কমন brotherhood, বুজি পাইছা? Renounce parties and derogatory to women. মানে ইয়াত মেইন কথাটো বুজাবলৈ বিচাৰিছে যে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম, ভাষা, ভাষী মানুহৰ মাজত ভাতৃত্ব ভাৱৰ সৃষ্টি কৰা, যোনটো ব্ৰাদাৰহুডৰ কথা হৈছে, এণ্ড মহিলাসকলৰ প্ৰতি মৰ্যাদা দিয়া বা তেওঁলোকৰ মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা, তো তেনেকুৱা কথা, সেইটো ডিউটিজ আছে তোমালোকৰ 5ত। ওকে, কুৱেশ্যন এইটো আহে কেতিয়াবা, তোমালোকৰ চাবা। ওকে, ফাণ্ডামেণ্টেল ডিউটিজ 5টো। তাৰপিছত আছে প্ৰিজাৰ্ভ ৰিচ হেৰিটেজ অফ কম্পজিট কালচাৰ। 6 নম্বৰ ডিউটিটো কি কৈছে যে ভাৰতৰ যোনবোৰ মূল্যৱান ঐতিহাসিক যোনবোৰ তোমালোকৰ মূল্য দিয়া এণ্ড তাক সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব। ওকে, নেক্সট প্ৰটেক্ট এনভাইৰনমেণ্ট প্ৰটেক্ট কৰাটো আমাৰ দায়িত্ব হয়। ওকে, ফৰেষ্ট, লেকছ, ৱাইল্ড লাইফ, ৰিভাৰ্ছ। ওকে, নেক্সট ডেভেলপ চাইণ্টিফিক টেম্পাৰ, তোমালোকে জানা হিউমেনিজিম এণ্ড স্পিৰিট অফ এনকোয়াৰিং এণ্ড ৰিফৰ্ম, তোমালোকে জানা। 8 নম্বৰটো কি হৈছে বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা বুলি কৈছে আৰু মানৱতাবোধৰ ভাৱৰ সৃষ্টি কৰা বুলি কৈছে। ওকে, নেক্সট তোমালোকে চেফগাৰ্ড পাব্লিক প্ৰপাৰ্টি এণ্ড এভইড ভায়োলেন্স। ওকে, ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ পৰিত্যাগ কৰা। নেক্সট তোমালোকৰ ফাণ্ডামেণ্টেল 10 নম্বৰটো কি আছে ষ্ট্ৰাইভ টুৱাৰ্ডছ এক্সিলেন্স ইন অল স্পেয়াৰ্ছ ইণ্ডিভিজুৱেল এণ্ড কালেক্টিভ। মানে তোমালোকৰ এইটো মই বহুত শ্বৰ্টকে লিখিলো, বাট এনেকে হ'ব, এইটো ব্যক্তিগত আৰু সামূহিক সকলো কাম কাজৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ চেষ্টা কৰা আৰু ৰাষ্ট্ৰই যাতে প্ৰগতিৰ পথত আগুৱাব পাৰে তাৰ প্ৰতি তোমালোকে তাৰ ব্যৱস্থা কৰা। ওকে, কাৰণ মই ইয়াত অকণমান শ্বৰ্টকে লিখিবলগীয়া হ'ব কাৰণ গোটেইখিনি তাৰ ইয়াত ভৰাব লগা হৈছে। চোৱা, এখনতে গোটেইখিনি আছে আৰু কি লাগে চোৱা তোমালোকে। ওকে, দেন ডিউটিজ অফ পেৰেণ্ট গাৰ্ডেন্স এণ্ড টু প্ৰভাইড দি এডুকেশ্যন, মই এইটো উঠনিয়ে ক'লো। ওকে, প্ৰতিটো তোমালোকৰ চিলড্ৰেনৰ কাৰণে 6 বছৰৰ পৰা 14 বছৰ কম্পালচৰি তোমালোকৰ কি থাকিব, প্ৰত্যেক শিশুক শিক্ষা এটা ব্যৱস্থা কৰিব লাগিব। এইটো হ'ল পিতৃ মাতৃ আৰু অভিভাৱকৰ কি হয় মৌলিক কৰ্তব্য, বুজিলা? এতিয়া ক'ব প্ৰথমতে কিমানটা আছিলে, মই আকৌ এবাৰ কৈ দিছো, প্ৰথমতে কিমানটা আছিলে 0। ওকে, ফাণ্ডামেণ্টেল ডিউটিজ। তাৰপিছত আফটাৰ যেতিয়া 42 নং সংশোধনী আহিলে তেতিয়াহ'লে 10টা হ'ল। আকৌ যেতিয়া 2002 চনত 86th সংশোধনী আহিলে তেতিয়া 11টা হ'ল। ওকে, বুজিলা? 11টা ফাণ্ডামেণ্টেল ডিউটিজ হ'ল। এইটো সেইখিনি ইয়াত লিখা আছে। ওকে, আৰু কিমান নম্বৰ আছে 51 এ, এই গোটেই ফাণ্ডামেণ্টেল ডিউটিজখিনি লিখা আছে। কাৰ পৰা লৈছিলে? ৰাছিয়াৰ পৰা। নট এনফৰ্চেবল বাই কোৰ্ট, এই লাইনটোকে কিমান বাৰ পৰীক্ষাত আহিব তোমালোকে গমেই নাপাবা, পৰীক্ষাত আহিয়ে থাকে। ওকে, আৰু কোনটো পাৰ্টত আছে এই লাইনটোতো 20 বাৰ মান আহিছে আজিলৈকে, UPSC APSC এইটো সুধিয়ে থাকিব। ওকে, পাৰ্ট 4 তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিজ আছে। আৰু মই APSC এটা চিৰিজ ষ্টাৰ্ট দিছো, মানে GS-ৰ যোনটো তোমালোকৰ সদায় 2-3টা আমি ভিডিঅ' বা 1-2টা ভিডিঅ' আমি তাত দি থাকিম, APSC বুলি লিখা থাকিব GK চিৰিজ, তো তাত তোমালোকে চাবা। ওকে, তাত তোমালোকে এইটো কুৱেশ্যন অহা দেখিবা। এইটো কুৱেশ্যন মই 2-3 বাৰ পাইছো মানে তাত। ওকে, তো তোমালোকে চাবা। থেংক ইউ, বাই বাই। গোটেইখিনি ৰিভাইজ হৈ গ'ল।
আৰু কুৱেশ্যন এইটো চাবা, গোটেইখিনি কুৱেশ্যন চাবা। ইয়াৰ ভিতৰত কোনোবা এটা আজিলৈকে মানে কি হয় এনেকে বা দি নাই দিয়া যে 51ৰ বোলে এই ডিউটিজটো কিমান নম্বৰত আছে, 6 নম্বৰতে আছে নে 10 নম্বৰতে আছে নে প্ৰটেক্ট এনভাইৰনমেণ্টটো কিমান নম্বৰ আছে। বাট এইখিনি কুৱেশ্যন আহিব দেই চাইডত, যোনখিনি মই ইম্পৰ্টেণ্ট এক্সাম ফেক্টছ দিছোঁ, যোনটো মাষ্ট লাৰ্ণ, এইখিনি পৰীক্ষাত আহিব দেই, এইখিনি তোমালোকে চাবা। অ'কে, দেন তোমালোকৰ এইকেইটা এই লাইনটো যে মাজৰ লাইনটো যে এইটো, ৰ'বা 1 ছেকেণ্ড, এই মাজৰ লাইনটো যে ইয়াত দিছো যে এইটো, অ'কে, 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ দ্বাৰা এইখিনি এড কৰা হৈছিলে। তাৰপিছত আকৌ যোনটো 11 নম্বৰ ডিউটিটো তেতিয়া কি 86, তো এই কুৱেশ্যনখিনি আহিব। অ'কে, আৰ্টিকেল ডাঙৰকৈ লিখি দিছো 51। অ'কে, থেংক ইউ, বাই বাই। কুৱেশ্যন এনেকৈ আহিব। আৰু যদি তোমালোকক এনেকুৱাকৈ একদম শ্বৰ্টত কুইক ৰিভিজন টপিক লাগে, তেতিয়াহ'লে মোক কমেণ্ট বক্সত কোনটো টপিকৰ ওপৰত লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। অ'কে, থেংক ইউ, বাই বাই, লাভ ইউ গাইজ।